কাইলৈ মুকলি হ'ব দুখনকৈ নৱনিৰ্মিত ষ্টেডিয়াম। বস্ত্ৰনগৰী, শুৱালকুছি আৰু সদবংশৰ দুখনকৈ ষ্টেডিয়াম মুকলি কৰা হ'ব। প্ৰথমে মই সামগ্ৰিক পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো। এয়া হৈছে কামৰূপৰ বংশত থকা বংশৰ ষ্টেডিয়াম, আৰু এই বংশৰ ষ্টেডিয়ামখন সম্পূৰ্ণ নতুন ৰূপ দিয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত এনেদৰে নতুনকৈ ষ্টেডিয়ামখন নিৰ্মাণ কৰি থকা 12 কোটি টকা ব্যয়েৰে ষ্টেডিয়ামখন পূৰ্ণ গতিত নতুনকৈ নিৰ্মাণ কৰা হৈছে ষ্টেডিয়ামখন। আৰু এই ষ্টেডিয়ামখনত কেইবাটাও সুবিধা আছে। ষ্টেডিয়ামখনত যি গেলাৰীৰ ব্যৱস্থা আছে, আৰু গেলাৰীৰ ব্যৱস্থাত প্ৰায় 1000 দৰ্শকে বহি একেলগে খেল উপভোগ কৰিব পাৰিব। এনেধৰণৰ দুখনকৈ শুৱালকুছিত ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। আমাৰ সৈতে ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল আছে। মই আপোনাৰ ওচৰলৈ আহিছো। যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে কাইলৈ দুখনকৈ ষ্টেডিয়াম মুকলি কৰা হ'ব, কি ক'ব, কেনে অনুভৱ? হয়, আমি গৌৰৱ অনুভৱ কৰিব লাগিব। আমাৰ গন্ম আৰু বংশৰ পঞ্চায়তৰ আমি এনেকুৱা ধৰণৰ এখন আটক ধুনীয়া ষ্টেডিয়াম এখন পাবলৈ, উপহাৰ হিচাপে পাবলৈ সক্ষম হ'ম অহাকালি। আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অহাকালি আমাৰ এই ষ্টেডিয়ামখনৰ শুভাৰম্ভণি কৰিব। গতিকে তেখেতক আমাৰ এই দুয়োখন পঞ্চায়তৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ষ্টেডিয়ামখন কেনেধৰণৰ সুবিধা মানে আমাৰ ইয়াতে আগতে আমি মিনি ষ্টেডিয়াম হিচাপে আমি নামটো পাইছিলো, কিন্তু এতিয়া এই ষ্টেডিয়ামখনৰ পূৰ্ণাংগ গতি এটা পাইছে। গতিকে এতিয়া পূৰ্ণাংগ ষ্টেডিয়ামখনত আমাৰ প্ৰায় 1000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। তাৰোপৰি আমাৰ ইয়াতে 2খন ভলীবল কোৰ্ট আছে, ফুটবল ষ্টেডিয়ামখনৰ লগত একেলগে সংযোজন হৈ আছে। গতিকে আমাৰ 2খন পঞ্চায়তৰ ধৰি লওক মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বা ক্ৰীড়াপ্ৰেমী খেলুৱৈসকলেও ইয়াতে সুন্দৰভাৱে ইয়াতে প্ৰশিক্ষণ ল'ব পাৰিব। মই অন্য যে এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছো, তেওঁ ষ্টেডিয়ামখন আৰম্ভণিৰ পৰা নিৰ্মাণ কাৰ্যত জড়িত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছো। ষ্টেডিয়ামখন আপুনি নিৰ্মাণ কাৰ্যত আৰম্ভণিৰ পৰা জড়িত হৈ আছে, কি কি সুবিধা আছে, কেনেধৰণৰ লোৱা হৈছে? ইয়াতে চাওক, একেলগে আমাৰ 1000 দৰ্শকে বহি পেলাই আমাৰ খেল উপভোগ কৰিব পাৰিব। তাৰপিছত আৰু এখন আমাৰ ইণ্টাৰনেশ্যনেল